আন কিছু খবৰলৈ আগবাঢ়িম বিজুলী ভৱনত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে আজি এখন বৈঠকত ভাগ ল'লে বৈঠকৰ অন্তত ঘোষণা কৰিলে কেতবোৰ নতুন সিদ্ধান্ত এতিয়াৰে পৰা সপ্তাহত দুদিনকৈ বিজুলী ভৱনত বহিব মন্ত্ৰীগৰাকী নিজে আনহাতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱা স্মাৰ্ট মিটাৰৰ সেন্সিটিভ মিটাৰ আখ্যা দিলে পুনৰবাৰ তেওঁ ক'লে মন্ত্ৰী প্ৰশান্ত ফুকনে তেওঁ মন্তব্য কৰিছে কিছু স্মাৰ্ট মিটাৰৰ সমস্যা সমাধানৰ পৰিৱৰ্তে উলটাই টিভিৰ সুইচ অফ কৰি থবলৈকেহে পৰামৰ্শ দিছে মন্ত্ৰী প্ৰশান্ত ফুকনে লগতে ৰাইজক পিএম সূৰ্য আঁচনি গ্ৰহণ কৰিবলৈ আহ্বানো কৰিছে এপিডিচিএলতো এজন মন্ত্ৰীৰ মানে এটা চেম্বাৰ আছে আমাৰ শক্তি বিভাগৰ মন্ত্ৰীৰ এটা চেম্বাৰ বনোৱা আছে আৰু এই চেম্বাৰলৈ মই এটা সিদ্ধান্ত লৈছোঁ যে সপ্তাহত যিকেইদিন থাকোঁ ইয়াতো দুদিন বহিম কাৰণ কথা হয় এপিডিচিএলৰ এজন অফিচাৰে ইয়াৰ পৰা গৈ ডিছপ'লৈ যোৱাত সময় বহুত লাগি যায় মই ইয়াত আহি বহিলে গোটেইখিনিকে পোৱা যায় গোটেইখিনি আলোচনা কৰিব পোৱা যায় আজি আমি বিশেষকৈ যিবিলাক কাম আমাৰ কৰি আছে সেই কামবিলাকৰ বিষয়ে আমি ধৰণৰ আলোচনা কৰিলোঁ কিছুমান কাম সৰু সৰু কথাৰ কাৰণে আমাৰ কামবিলাক ৰৈ গৈছে এই গোটেই কথাবিলাক আমি প্ৰত্যেকজন বিষয়াক মাতি গোটেই কথাবিলাক আমি চিন্তা চৰ্চা কৰিলোঁ এতিয়া কাৰ্বি লাংপি প্ৰজেক্টলৈ অহা 2 তাৰিখে যাম কেনেকুৱা চিটুৱেশ্যন হ'ব ক'ত হ'ব কি কথা কি কাৰণে কামবিলাক ৰৈ গৈছে সৰু সৰু কথাত শ্বাটডাউন হোৱা নাই কি কাৰণে শ্বাটডাউন হোৱা নাই কি কাৰণে শ্বাটডাউন হ'লে ট্ৰেন্সফৰ্মাৰটো বহাব পাৰিব 200 MVA এটা জেনেৰেটৰ বহাব পাৰিব এই গোটেই কথাবিলাক মই অলপ শিকিছোঁ কথা আৰু অলপ যিখিনি বুজিছোঁ সেইখিনি লৈ বিভিন্ন ধৰণে খুব চিনচিয়াৰলি গোটেই কথাটো আজি আমি চিন্তা চৰ্চা কৰিছোঁ